বিপদৰ বন্ধু হৈ পৰিছে বন্ধন বেংক। বন্ধন বেংকে এতিয়া হাঁহি বিৰিঙাইছে বহুতৰ মুখত, বহুতৰে দেখুৱাইছে সফলতাৰ বাট, বহুতকে সপোনক দিঠক কৰিছে বন্ধন বেংকে। আৰু আজি আমি আপোনালোকক দেখুৱাম বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱা দুটা পৰিয়ালৰ কাহিনী। ব্যৱসায় কৰাৰ মন নেকি? মূলধনৰ অভাৱত আৰম্ভ কৰিব পৰা নাই নেকি ব্যৱসায়? তেন্তে চিন্তা কিহৰ? আপোনাৰ কাষত আছে বন্ধন বেংক। বন্ধন বেংকে স্বাৱলম্বিতাৰ বাট দেখুৱাব আপোনাকো। এতিয়া বহু পৰিয়ালৰ বাবে প্ৰেৰণা হৈ পৰিছে বন্ধন বেংক। বহুতৰে সপোনক দিঠক কৰিছে বন্ধন বেংকে। সাধাৰণ জনতা, মধ্যবিত্ত লোকৰ বাবে আশা ভৰসাৰ থল হৈ পৰিছে বন্ধন বেংক। বন্ধনৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন। এয়া মাৰ্ঘেৰিটাৰ লিডু ৰোড গাঁৱৰ গৌৰী দাস। গৌৰী দাসেও বন্ধনৰ পৰা ঋণ লৈ বুলিছে স্বাৱলম্বিতাৰ সফল বাট। মহিলাগৰাকীয়ে প্ৰথমতে বন্ধন বেংকৰ পৰা 10,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল ব্যৱসায়। তাৰ পাছত ল'লে 30,000 আৰু 50,000 টকাৰ ঋণ। পৰৱৰ্তী সময়ত আৰু 1 লাখ টকাৰ ঋণ লৈ গৌৰী দাসে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান পকী কৰাৰ লগতে আত্মনিৰ্ভৰশীল হ'বলৈও সক্ষম হৈছে। বৰ্তমান মহিলাগৰাকীৰ বিপণীখনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে শিশুৰ বাবেও আছে মনোৰঞ্জনৰ বিবিধ সামগ্ৰী। মই বন্ধন গোটৰ পৰা 10,000 টকা লোন লৈছিলোঁ। লোন লৈ পিনে আগতে মোৰ কেঁচা দোকান আছিলে, তাৰপিছত মই 30,000 ল'লোঁ। 30,000 ৰিটাৰ্ণ কৰাৰ পাছত আকৌ 50,000 ল'লোঁ। তাৰপিছত 1 লাখ ল'লোঁ। লৈ পিনে মই ঘৰ পৰিয়াল গোটেইখিনি মই চলাই আছোঁ। মই স্বাৱলম্বী হৈছোঁ। আৰু মই লোন লৈ পিনে মই হাঁহ কুকুৰাও কিনিছোঁ। অকল দোকানত খটোৱা নাই, মই হাঁহ কুকুৰা কিনিছোঁ। ইফালে মাৰ্ঘেৰিটা সমষ্টিৰে বৰগোলাইৰ লিলু আগৰৱালাৰ কাষতো বিপদৰ বন্ধু হৈ থিয় দিছিল বন্ধন বেংক। প্ৰথমে বন্ধন বেংকৰ পৰা 3 লাখ টকাৰ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল আগৰৱালে। বৰ্তমান সময়ত সেই ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বীও হৈছে লোকজন। মই বন্ধন বেংকৰ পৰা 3 লাখ টকা লোন লৈছোঁ। আৰু মোৰ এইটো যোনটো বিজনেছ কৰি আছোঁ, এইটো 3 লাখ টকা লৈ কিনি বস্তু সোমাই কিনি মোৰ পৰিয়াল চলাই আছোঁ। কেনেকুৱা ধৰণৰ বিজনেছ কৰিছে আপুনি? এই চপ্পল জোতা আৰু বস্তাবিলাক, এইবিলাক পাৰ্টি চাৰ্টি আৰু এইবিলাক মই 3 লাখ টকা লৈছোঁ। তাৰ আগতে 2,50,000 লৈছিলোঁ। তাৰ আগতে 1 লাখ টকা লৈছোঁ। সঁচাই এতিয়া বহুতৰে আশা ভৰসাৰ থল হৈ পৰিছে বন্ধন বেংক। আনকি পথভ্ৰষ্ট বহুতকে সফলতাৰ বাট দেখুৱাইছে বন্ধন বেংকে। মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ, NKTV+।